নমস্কাৰ একেকেছ ব্লগ সাপোৰ্টগ্ৰাম এই ভিডিঅ'টোত মই মডেল কোৱেশ্চন পেপাৰ আৰু এমসিকিউ এই দুটাৰ মাজত পাৰ্থক্য ক'বলৈ ওলাইছো মডেল কোৱেশ্চন পেপাৰ হল আৰ্হি প্ৰশ্ন কাকত ইয়াৰ আগতে মই প্ৰতি বছৰে 6 মাহিলী আৰু বছৰীয়া পৰীক্ষাৰ আগে আগে মডেল কোৱেশ্চন পেপাৰ দিছিলো এইবাৰো দিবলৈ চেষ্টা কৰিম আনহাতে এমসিকিউ মানে হল মাল্টিপল চয়েস কোৱেশ্চন বৰ্তমান এমসিকিউৰ যুগ যিকোনো ধৰণৰ পৰীক্ষাত এমসিকিউ কোৱেশ্চন থাকে অৰ্থাৎ এটা প্ৰশ্নৰ তিনিটা বা চাৰিটাকৈ উত্তৰ দিয়া থাকে আৰু তাৰ পৰা কোনটো শুদ্ধ উত্তৰ হেয়া বাছি উলিয়াব লগা হয় মই এটা পোষ্ট দিছিলো যে এমসিকিউ দিয়া হ'ব কি কি বিষয় লাগিব তো কিছুমানে সংস্কৃত বিষয় বা সকলো বিষয় লাগিব বুলি কমেন্ট কৰিছে তো সংস্কৃতৰ এমসিকিউ নহয় মডেল কোৱেশ্চন পেপাৰ হয় কিন্তু এমসিকিউ নহয় এমসিকিউ আৰু মডেল কোৱেশ্চন পেপাৰৰ মাজত পাৰ্থক্যটো নিশ্চয় বুজিব পাৰিছে আনহাতে এমসিকিউ কি বিষয়ৰ হয় হেতু আলোচনা কৰিবলৈ লৈছো এমসিকিউৰ ভিতৰত লাগিব ক্লাস 5 ৰ সায়েন্স আৰু ইংলিশ এই দুটা বিষয়ৰ এমসিকিউ কোৱেশ্চন আহে লগতে সোশিয়ালৰ আহিব পাৰে তো এই তিনিটা বিষয়ৰ এমসিকিউ প্ৰয়োজন হ'ব সোশিয়াল সায়েন্স আৰু ইংলিশ ক্লাস 5 ৰ ক্লাস 6 ৰ ক্ষেত্ৰত সোশিয়াল সায়েন্স ইংলিশ এই তিনিটা লাগে আগতো লাগিছিল আনহাতে 7 আৰু 8 7 ৰ ভিতৰত লাগিব সায়েন্স আৰু ম্যাথ এই দুটাৰ পৰা এমসিকিউ আহে তথাপিও সোশিয়াল আৰু ইংলিশটো এমসিকিউ কৰি থোৱাটো ভাল আৰু এইটোৰ ভিতৰত সোশিয়াল সায়েন্স ম্যাথ আৰু সায়েন্স এইকেইটা লাগে তো ক্লাস 7 ৰ সোশিয়াল আৰু সায়েন্সৰ এমসিকিউ ইতিমধ্যে দিয়া হৈছে আৰু ইংলিশৰ দিয়া হ'ব কেইদিনমান পিছত দিয়া হ'ব তাৰ আগতে বেলেগ ক্লাছৰ সোশিয়াল আৰু সায়েন্সটো আগত হেক দিলো 8 ৰ সায়েন্সটো বনাম তাৰ পিছত 6 ৰ বনাম সায়েন্স তাৰ পিছত 6 ৰ সোশিয়াল বনাম তাৰ পিছত 8 ৰ সোশিয়াল বনাম তেনেকৈ ক্ৰমগতভাৱে বনাই যাম ক্লাস 5 ৰ বনাম সোশিয়াল সায়েন্স তাৰ পিছত ইংলিশ বিলাক বনাম এটা এটা কৈ আনহাতে 7 আৰু 8 ৰ ম্যাথছৰ প্ৰয়োজন হয় ম্যাথছ মই বনাব নোৱাৰিম 7 আৰু 8 ৰ কৰবাৰ পৰা আপোনালোকে সংগ্ৰহ কৰি লব তো এতিয়া নিশ্চয় আপোনালোকে পাঠ্যক্ৰমখিনি বুজিব পাৰিছে ভিডিঅটো এইখিনি পৰৱৰ্তী ভিডিঅত আকৌ লগ পাম ধন্যবাদ